এই মুহূৰ্তত আন এটা খুবেই ভাল খবৰ দিব বিচাৰিছো যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন এতিয়াও পোৱা নাই তেওঁলোকৰ বাবে ভাল খবৰ অৰুণোদয় আঁচনিৰ ধন লাভ নকৰা মহিলাৰ বাবে ভাল খবৰ দিলে হিমন্ত বিশ্ব শৰ্মাই যিসকল মহিলা এতিয়াও ধন লাভ কৰা নাই তেওঁলোকে শীঘ্ৰে লাভ কৰিব ধন আৰু হাজাৰ হাজাৰ মহিলাৰ বাবে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আহিছে ভাল খবৰ সবিশেষ এনি টক্সৰ দৰ্শকৰ বাবে আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আহিছে ডাঙৰ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ মহিলা লাভ কৰিব চৰকাৰী ধন অৰুণোদয়ৰ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা গাঁও সভাত নিৰ্বাচিত কৰা হ'ব অৰুণোদয়ৰ হিতাধিকাৰী শীঘ্ৰে অনুষ্ঠিত হ'ব গাঁও সভা আৰু এবাৰ গাঁও সভাতে হিতাধিকাৰী বাছনি কৰিব ইতিমধ্যে সেই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যিসকলে ধন লাভ কৰা নাই তেওঁলোকে লাভ কৰিব অৰুণোদয়ৰ ধন এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আগবঢ়াইছে ইলেকশনৰ সময়ত মই ৰাইজক কৈছিলো যে আমাৰ মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজো অৰ্থাৎ আজি যদি আমাৰ সৰু পথাৰত 20,000 মহিলাই অৰুণোদয় পায় এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজো যাতে বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰো অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছো মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰি হ'ব ইলেকশনৰ সময়ত মই ৰাইজক কৈছিলো যে আমাৰ মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজো অৰ্থাৎ আজি যদি আমাৰ সৰু পথাৰত 20,000 মহিলাই অৰুণোদয় পায় এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজো যাতে বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰো অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছো মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ